নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজি দিনটোৰ ৰাশিফল। আজি হৈছে 11 ডিচেম্বৰ 2025 অসমীয়া 25 আঘোণ বৃহস্পতিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:50 আৰু সূৰ্যাস্ত সময় 4:17। আজি হৈছে সপ্তমী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। মানুহে আপোনাৰ আন্তঃব্যক্তিগত দক্ষতাক প্ৰশংসা কৰিব। ঋণৰ লেনদেনৰ দ্বাৰা আপুনি লাভৱান হ'ব। আপোনাৰ ঘৰত শান্তি আৰু সম্প্ৰীতি থাকিব। মানুহে আপোনাৰ এই কৃতিত্বৰ শলাগ ল'ব। অনলাইন কামত সফলতা লাভ কৰিব পাৰিব। বৃষ ৰাশি। আজি খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থকা উচিত। কিছুমান মানুহে আপোনাক অপমান কৰিব পাৰে। ৰিস্কি বিনিয়োগ কৰাৰ আগতে আপুনি সকলো প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰি ল'ব লাগে। মাতৃৰ লগত যোগাযোগৰ অভাৱ হ'ব পাৰে। ব্যৱসায়ত আপুনি একাধিক সুযোগ পাব পাৰে। মিথুন ৰাশি। আপোনাৰ পেছাদাৰী জীৱনত ইতিবাচক পৰিৱৰ্তন সম্ভৱ। অভাৱনীয় আৰ্থিক লাভৰ প্ৰবল ইংগিত পোৱা গৈছে। আপোনাৰ ভাল কামৰ বিষয়ে আনে আলোচনা কৰি শলাগ ল'ব। আপোনাৰ জীৱনসংগীয়ে অতি যত্নশীল আৰু মনোযোগী হ'ব। আপোনাৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি হ'ব। আপোনাৰ সৈতে মন মিলা মানুহৰ লগত মানসম্পন্ন সময় কটাব। কৰ্কট ৰাশি। পৰিয়ালৰ কোনো সদস্যৰ আচৰণত আপুনি অলপ বিচলিত হ'ব পাৰে। আজি আপুনি ঘৰতে টেলিভিছন আৰু ফোন কলত ব্যস্ত থাকিব। আনক সহায় কৰিলে আপোনাৰ মনত শান্তি আহিব। অৱশ্যে নিজৰ আত্মসন্মানৰ প্ৰতি সদায় সচেতন হওক। কিছুমান আনন্দদায়ক খবৰে আপোনাৰ দিনটো সুন্দৰ কৰি তুলিব। আপুনি দাতব্য কামত আগ্ৰহ প্ৰকাশ কৰিব পাৰে। সিংহ ৰাশি। আপোনাৰ বাকী থকা কামবোৰ আজি সম্পূৰ্ণ হ'ব। আপোনাৰ ভাষণত মধুৰতাই আপোনাৰ পৰিয়ালক বিশেষ সন্মান লাভ কৰিব। শহুৰেকৰ ঘৰত কিবা শুভ অনুষ্ঠান হ'ব পাৰে। পাৰস্পৰিক প্ৰেম আৰু বিশ্বাস আপোনাৰ বৈবাহিক সম্পৰ্কত বৃদ্ধি পাব। বিদেশ ভ্ৰমণৰ সময়ত আপুনি অসুবিধাৰ সন্মুখীন হ'ব পাৰে। কন্যা ৰাশি। আপুনি আজিয়ে কোনো ডাঙৰ বা গুৰুত্বপূৰ্ণ প্ৰকল্প আৰম্ভ কৰা উচিত নহয়। ব্যৱসায়িক লোকচানৰ সম্ভাৱনাক লৈ আপুনি চিন্তিত হ'ব। ছাত্ৰ-ছাত্ৰীসকলে নতুন কিবা এটা শিকিবলৈ চেষ্টা কৰিব। নাক, কাণ আৰু ডিঙিৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে। তুলা ৰাশি। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ কৌশলৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰিব পাৰে। আপোনজনৰ পৰা আপুনি প্ৰচুৰ মৰম আৰু সন্মান লাভ কৰিব। পুৰণি বন্ধু এজনৰ পৰা সহায় লাভ কৰিব। সুস্বাদু খাদ্য উপভোগ কৰিব। আপোনাৰ পৰিয়ালত এক আনন্দৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে। বৃশ্চিক ৰাশি। আজি কাকো কোনো প্ৰতিশ্ৰুতি দিয়া উচিত নহয়। আপুনি এটা সম্পত্তি বিক্ৰী কৰাৰ পৰিকল্পনা কৰিব। প্ৰেম বিবাহ সম্পৰ্কে চুক্তি হ'ব পাৰে। আপুনি কোৱা কথা এটা সঁচা বুলি প্ৰমাণিত হ'ব। আপোনাৰ বাধাগ্ৰস্ত কাম কোনো মধ্যস্থতাৰ সহায়ত সম্পূৰ্ণ হ'ব পাৰে। ধনু ৰাশি। ৰিয়েল ইষ্টেটৰ বিষয়ত আপুনি সাৱধান হ'ব লাগে। আপোনাৰ লুকাই থকা শত্ৰুৱে আপোনাৰ বিৰুদ্ধে নেতিবাচক অনুভূতিৰ উচতনি দিব পাৰে। আপোনাৰ মনত নতুন নতুন চিন্তাৰ সোঁত উদয় হ'ব। আপোনাৰ বিৰোধীৰ মাজত আপোনাৰ প্ৰভাৱ বাঢ়িব। পিতৃৰ কথাত আপুনি হয়তো বিচলিত হ'ব পাৰে। মকৰ ৰাশি। আপুনি হয়তো আপোনাৰ পেছাদাৰী জীৱনত এটা ডাঙৰ পৰিৱৰ্তন আনিব লাগিব। সন্তানৰ আচৰণৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে। আপুনি হয়তো কোনো ধৰ্মীয় সংগঠনত যোগদান কৰিব পাৰে। আপুনি আজি ঘৰুৱা কামত যথেষ্ট ব্যস্ত হৈ পৰিব। ব্যৱসায়িক চুক্তিত লোকচানৰ সম্ভাৱনা আছে। কুম্ভ ৰাশি। মনোৰঞ্জনৰ কামত টকা খৰচ কৰিব পাৰে। বিবাহিত দম্পতীয়ে পাৰস্পৰিক প্ৰেম আৰু বুজাবুজি বজাই ৰাখিব লাগে। আপুনি হয়তো আপোনাৰ খাদ্যাভ্যাসত পৰিৱৰ্তন কৰিব পাৰে। আপোনাৰ সকলো কাম শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হ'ব। আপুনি হয়তো দীৰ্ঘ দূৰত্বৰ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আজি আপুনি যথেষ্ট সুখী হ'ব। নতুন যোগাযোগ আপোনাৰ বাবে উপকাৰী হ'ব পাৰে। আপুনি হয়তো কিবা মূল্যৱান বস্তু লাভ কৰিব। আপুনি আপোনাৰ মগজুটো ব্যৱহাৰ কৰা উচিত। ইয়াৰ পৰিৱৰ্তে আপুনি হৃদয় অৰ্থাৎ অন্তৰৰ কথা শুনা উচিত নহয়। কৰ্মক্ষেত্ৰত অসাৱধানতা অৱলম্বন কৰা উচিত নহয়। আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব।
আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক ধন্যবাদ